মোৰ কিহেনো কামুৰি আছে কিমান দিন হৈ গ'লকৈ ভিডিঅ' বনোৱা নাই হঠাতে মই ইমান ভিডিঅ' দিবলগীয়া হৈ আছে তো কথাটো হৈছে যে বহুত কথা কৈ আছে এই আইৰ বিষয় লৈ তো মোৰো ইয়াত একো মন্তব্য দিবলগীয়া নাই তো আজি বৌ আহিছিলে বৌৰ লগত এইবোৰ পাতিলোঁ তো বহুত দিন হ'ল মই ঘৰলৈ যোৱাই নাছিলোঁ তো ভিডিঅ' দিব পৰা নাই আজি ভাবিলোঁ যে মই ঘৰলৈ যাম আৰু তাৰ মানে বৌৰ গাত আমাৰ ভণ্টিৰ গাত জাহ লাগিছে মই সেইখিনি কথা সিহঁতৰ পৰা সুধিম কথা যে আচলতে কি হয় মানে আই আহিলে মানে গাটো কেনেকুৱা লাগে কি কথা এইটো সঁচাই নে মিছাই নে তো বহুতে বহুত কথা কৈছে নিউজতো দেখিলেই সমগ্ৰ অসম ৰাইজেই তো বুজি পোৱা নাই নিজৰ জেগাটোৰ বদনাম হ'বলৈও দিবলৈ কাৰণো মন যায় তো এইখিনি নাটক বুলিও মোৰ নালাগে হ'লেও উপায় নাইকিয়া এতিয়া আচল ৰহস্যটোনো কি এইটো কথাই এতিয়া চাওক কি হয়নো আৰু আইসকলে কৈছে যে ২৭ তাৰিখে গুচি যাব বুলি তো এইটোও চাওঁ আৰু কি হয় তো চাই থাকিব ভিডিঅ'বোৰ পানী মাৰিলে যাবি তো আগফালৰ কোৱা হৈ যাব এইখিনি পানী আছে যা এইটো বাকেটো আছে মই লৈ আমি দেখিবলৈ পাইছোঁ চবকে আমাৰ দায়িত্ব বুলি চবকে দেখিব পাইছোঁ আমাৰ ভগৱান ভাগ্য ভাল বুলি ভাবিব লাগে যোৱা এইফালে যোৱা তোমালোক যাব পাৰিব বৰষুণ দি থকাৰ কাৰণে ভইচ অভাৰটো চাগে ভালকৈ নাহে হ'লেও মই ইয়াত কথা কিছুমান ক'বলৈ ওলাইছোঁ আমাৰ গাঁওখনৰ পৰিস্থিতি একেবাৰে বেয়া হৈ আছে এতিয়া মানে আহিবলৈ যাবলৈও মানে ভয় লগা নিচিনা হৈছে আৰু আই যেতিয়া তেতিয়া মানে ভৰ কৰি লয় তো ক'ব নোৱাৰি কোনটো সময়ত আই আহে আৰু কোনটো সময়ত গুচি যায় তো পৰিস্থিতি চাইহে এইখিনি হয় বুলি মই মানে যিমানটো গম পালোঁ আৰু এইটো বিষয় হৈছে কি এতিয়া আই সঁচাকেই আহিছে নে নাই অহা মানে এনেকুৱা হৈছে যে আই অহা নাই বুলিও মানে বিশ্বাস কৰিব নোৱাৰি চকুৰ আগত যিখিনি ঘটনা ঘটি আছে দেখাততো মানে নিজে জানি শুনি এইটো নাটক কৰিব নোৱাৰি মোৰ মতে কাৰণ আমাৰ ভণ্টি ননদৰ হাতৰ যিটো অৱস্থা হৈ আছে কোনোবাই জানি শুনি নিজৰ দেহাটোক কষ্ট দিব নোৱাৰে তাইৰ হাতৰ আঁঠুৰ অৱস্থা নাইকিয়া মানে ছিগি টাগি তো মইতো এক প্ৰকাৰে বিশ্বাস কৰিছোঁৱেই কাৰণ মই ভগৱানক বিশ্বাস কৰোঁ যিহেতু তো আইসকলকো বিশ্বাস কৰিছোঁ তো এতিয়া আইসকলটো ২৭ তাৰিখে ডাঙৰ সকাম এটা হোৱাৰ পাছত গুচি যাব বুলি কৈছে ক'লৈ যাব ক'ত যাব সেইখিনি কথা চাগে ২৭ তাৰিখেই গম পাম মানে মে' ১০ তাৰিখে তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব সকলো কথা গম পাই থাকিব এয়া আমাৰ মাজু আই নে সৰু আইৰ ঘৰতে সকাম পাতিছিলে সেই সকামত ডাঙৰ আই কিবাকিবি পৰামৰ্শ দি আছিলে আৰু ডাঙৰ আই যিখিনি জাৰি ফুকৰি দিয়াত যেনেকৈ গা বিষ হ'লে তাৰপিছত পেটৰ প্ৰব্লেম থাকিলে তো চব এইখিনি ভাল হৈ যায় বুলি কয় জাৰি দিলে নেজানো এইবোৰ অন্ধবিশ্বাসে নে মনৰ কি বিশ্বাস কৰিছে হ'লেও মানে কথাখিনি যিখিনি মানে চকুৰ ওচৰত হৈ থাকে সেইখিনিয়ে গম পায় আৰু সেইখিনি সঁচা নে মিছা তো মোৰ ইয়াত ক'বলগীয়া একো নাইকিয়া যিখিনি মোৰ মনৰ কথা আছিলে সেইখিনিয়ে কৈছোঁ আপোনালোকেও জনাবচোন এইটো কি হ'ব পাৰে এক প্ৰকাৰক বৈজ্ঞানিকেতো মানে ভগৱান আছে বুলিও বিশ্বাস নকৰে ভগৱান আছে বুলিতো নকয়ে যে ভগৱান নায়েই বৈজ্ঞানিকৰ মতে কিন্তু মানুহে আকৌ এটা শিলগুটিক পূজা কৰে শিলগুটিকো শিৱ পূজা কৰে তেনেকুৱাই কথা মানে মানিলেই ধান নেমানিলেই পতান বুলি কয় যে তেনেকুৱা হৈছে তো ঘৰত অহাৰ পাছত ছোৱালীয়ে বহুত দিন পাছত আহিছে তো সৰু মানে
তাই সৰু ভনীয়েকক পাই পূৰা খেলি আছিলে মাহঁতৰ লগত। মই তাকে অকণমান ভিডিঅ' কৰিছোঁ। এতিয়া বাৰু ভণ্টি অকণমান সুস্থই আছে। মাজে সময়ে অকণমান কমজুৰি ভাৱ লাগে, কাৰণ নিজৰ দেহাটোত যদি কিবা এটা হৈ থাকে তেতিয়াতো তেনেকুৱাই হ'ব। তো যিমানটো পাৰিছোঁ সিমানটো শ্বেয়াৰ কৰিছোঁ, আৰু আগলৈকে কি হয় সেইখিনি মই আপডেট দি থাকিম। তো আজিলৈ ইয়াতে সমাপ্ত কৰি দেখা হ'ব নেক্সট এটা